ইমান কৈ হাঁহিব নাপায় আকৌ দেই। শুনিছেনে? আপুনিনো কি সৰু পোৱালিৰ দৰে টিভি চাই আছে? আহক, ভাত দিছোঁ, খাই ল'ব। ঐ আহত। এই ৰ'বা, সেই গৈ আছোঁ যোৱা। আহক আহক, সোনকালে আহক। ঐ শুনিছনে নাই? ব'ল, মাৰে ভাত খাব মাতি কৈছে নহয়, খাই আহোঁ। ব'লা ব'লা, নহ'লে মায়ে আকৌ চিঞৰিব। ঐ টিপচি, কলেজৰ লগত খেলি নাযাওঁ ব'ল। নাযাওঁ নেকি, সিহঁতে বৰ দুষ্ট। পিছত যদি আমাক পিটন দিয়ে তেতিয়া কি কৰিবি তই? মই থাকোঁতে তোক কোনোবাই কিবা কৰিব পাৰিব নেকি? ব'ল, এনেই চিন্তা কৰ। ব'ল নহ'লে, কি হয় দেখা যাব আৰু। আকৌ মাহঁতে গালি দিয়ে নেকি, তাৰো ভয় লাগে। ব'ল প্ৰথমতে খেলি আহোঁ, তাৰপিছতে দেখা যায় কি হ'ব। ব'ল। এই চা টিপচিহঁত আহিছে চা। অঁ হয় দে, আজি খেলি ভাল লাগিব কিন্তু। अब आएगा ना मजा। ঐ গণেশ, আমাৰ দুটাকো খেলাবি নেকি? আকৌ কিয়নো নেখেলাম কচোন। তহঁতে ক আগতে নামাৰো বুলি। কিয়নো মাৰিম কচোন? আমি খেলো বল। ঐ তই কিয় পাৰিলি তাইক? নামাৰো বুলি দেখোন কৈছিলি। আমাৰ লগত খেলিব আহা তহঁতে। যা এতিয়া ঘৰত গৈ মাৰহঁতৰ আগত কান্দি থাকগৈ। মামাক লগাই দিম। বল টিপচি, ইহঁতৰ লগত আজিৰ পৰা নেখেলো আৰু বল। আৰু চা গণেশ, তোক মই চাই ল'ম। कुछ नहीं कर सकता है तू, बाल भी बांका नहीं कर सकता है मेरा। समझा তই কি কৰিব পাৰ। বল টিপচি। ভাল লাগিলে ন? আজিৰ পৰা সিহঁতে আমাৰ লগত আৰু খেলিব নাহে চাবি। হয় দে, বল এতিয়া আমি ঘৰলৈ যাওঁ। কোননো? দৰ্জাখন খোলা হৈ আছে, সোমাই আহা। মাইনা, কি হ'ল তোমাৰ? কোনে মাৰিলে তোমাক? মা, আমি গণেশহঁতৰ লগত খেলিব গৈছিলোঁ তোমাক নোকোৱাকৈ, আৰু আমাক মাৰিলে। আমাক নহয়, টিপচিক মাৰিলে, আৰু মই একোৱে কৰিব নোৱাৰিলোঁ। চোৱা না মা, ইমান কষ্ট পাইছোঁ মই। কি? সিহঁতৰ ইমান সাহস? ঘৰত গৈ ভালকৈ হেঁকা দি থৈ আহিম মাকহঁতৰ আগত। নালাগে নেকি মা? পাছত আকৌ সিহঁতে ৰাস্তাত লগ পালে আমাক মাৰিব। মা, নালাগে দিয়া, এনেকৈ ভাল হ'ব। পাছত আকৌ মই সিহঁতৰ আগত নাযাওঁ আৰু কেতিয়াও সিহঁতৰ লগত খেলিব নাযাওঁ। সিহঁতক আৰু কেতিয়াও নামাতো, আৰু সিহঁতৰ লগত আমাৰ একো নাই। ইমান দুষ্ট ল'ৰা ছোৱালী থাকেনে বাৰু? চাচোন মাইনাজনী, চাওঁ এইফালে আহাচোন। হয় চাচোন, ৰঙা পৰি কেনেকৈ তেজ ওলাইছে। অৰা, কি হ'ল মাইনাৰ? আপুনি আহিছে, চাওকচোন। গণেশহঁতৰ লগত ইহঁতে খেলিব গৈছিলে বোলে, আৰু মাইনাক কেনেকৈ মাৰি পঠাইছে। কি? সিহঁতৰ ইমান সাহস হ'ল মাইনাক মাৰিবলৈ? তহঁতে কিবা দুষ্টামি কৰিছিলে নেকি আকৌ তাত গৈ পিনে? নাই দেউতা, আমি খালি খেলিবলৈহে গৈছিলোঁ, আৰু একো কৰা নাই, বিশ্বাস কৰ। দেউতা, মই খালি কৈছিলোঁ আমাক খেলাবি নেকি বুলি, আৰু সুধিও লৈছিলোঁ তহঁতে নামাৰতো নেকি। তাৰ পাছতো নামাৰো বুলি কৈ সিহঁতে মাৰি দিলে। ঐ ৰাজু, যাচোন তাৰ য'তে মলমটো আছে লৈ আনগৈ, টিপচিক লগাই দিওঁ। আনিছোঁ ৰ'বা মা। ৰ'বা, মই সিহঁতৰ ঘৰত গৈ এসেকাত দি থৈ আহিম ভালকৈ, আৰু মাইনাক ভালকৈ মলম চলম লগাই দিয়া। নালাগে দিয়া দেউতা, নাযাবা তুমি। আকৌ সিহঁতৰ লগত বেছিকৈ শত্ৰুতামি কৰি নল'বা। এনেই মানুহে আমাক বেয়া পালে বুলি আমিতো সিহঁতক বেয়া পাব নোৱাৰোঁ ন। একো নাই দিয়া, ভাল হৈ যাব মোৰ। আৰু সিহঁতৰ ওচৰত আমি নাযাওঁ নহয় আজিৰ পৰা। একো নহয়, মোৰ নিজে ভাল হ'ব। তুমি নালাগে যাবলৈ। মই অলপমান ৰেষ্ট ল'লে ভাল পাম দিয়া। তাই ঠিকেই কৈছে জানেনে? মানুহে আমাক যিমানেই শত্ৰু বুলি নাভাবক কিয়, আমি কেতিয়াও ভাবিব নালাগে। আৰু তাই ভাল পাব নহয়, মই ভালকৈ অলপমান ট্ৰিটমেণ্ট কৰি দিম, আৰু সিহঁতক তাত যাব নালাগে দিয়ক। সিহঁতে নিজৰ ভুল পাছত নিজেই বুজি পাব। মাক বাপেকে ভালকৈ শিক্ষা নিদিলে ক'ৰ পৰানো শিক্ষা পাব কওকচোন? হয় দিয়া, তুমি ঠিকেই কৈছা। মইনো কি কৰিম আৰু, সকলো ভগৱানকে দিছোঁ। সকলো দেখি আছা তুমি, সেই ভগৱান, এই যে দুষ্ট ল'ৰা ছোৱালীকেইটাক অলপমান ভাল হ'বলৈ শিক্ষা দিয়া। দেউতা, মই অলপমান ৰেষ্ট লৈ লওঁগৈ হা। চোৱা মাজনী, তুমি অলপমান ৰেষ্ট লোৱা। মই তোমাৰ কাৰণে মলম নি আছোঁ, লগাই দিমগৈ, আৰু ভাল পাবা। তাৰপিছতে অলপমান শুই দিবা। মা, দিয়া হ'ব। শুনিছেনে? এইবোৰ বেছিকৈ ভাবি নাথাকিব আপুনিও, পাহৰি যাওক আৰু। কি কৰিব, এইবোৰ উঠি অহা প্ৰজন্মৰ এক নতুন চক্ৰান্ত, যি নেকি মানুহেই মানুহক বুজি নাপায়। লগৰ বন্ধু
বান্ধৱী কাকোৱে চিনি নাপায়। হয় দিয়া, আজিকালিৰ দিনত বন্ধু বান্ধৱী বনাবলৈও বহুত কঠিন হৈ পৰিছে। কাকোৱে বিশ্বাস কৰিব নোৱাৰি। কাকো বিশ্বাস কৰিম কোৱাচোন? কেতিয়াবাতো নিজেই নিজৰ শত্ৰু হৈ যোৱা যেন হয়। কি কৰিব কওকচোন, আজিকালি যি দিনকাল আহিছে বন্ধুৱে বন্ধুক মাৰি পেলাব পাৰে। আৰু এয়ানো কি জানে, আচলতে এই সৰুৰ পৰাই মাক দেউতাকে যদি তেওঁলোকক ভালদৰে শিক্ষা দিয়ে তেনেহ'লে ডাঙৰ হৈ পেলাই হয়তো ইমানখিনি কৰিব নোৱাৰেগৈ। হয় দিয়া, তুমি ঠিকেই কৈছা। আমাৰ কেইজন যাতে ভাল হয় তাকেহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব। এনেই ভালেই আছে বাৰু, কিন্তু ভয় লাগে এই মানুহবোৰৰ পৰা, এই সমাজখনৰ পৰা। আমি জানো এই সমাজখনৰ পৰা নিজেই অলপমান আঁতৰি চলিব নোৱাৰোঁনে? তুমি ঠিক ভাবিছা, ময়ো তাকেই ভাবি আছিলোঁ। মানুহৰ লগত জীয়াই থাকি একো লাভ নাই। এই সকলোবোৰ মানুহে খালি নিজৰ স্বাৰ্থটো বুজি পায়, জানানে? হয় দিয়ক, আমি নিজৰ কাম নিজে যদি সঠিকভাৱে কৰি যাওঁ আমাক কোনেও একো কৰিব নোৱাৰে। জীয়াইনো থাকিম কেইদিন কোৱাচোন? এই কেইদিন জানো কিবা অহংকাৰ কৰি লাভ আছে? জীয়াই থকা কেইদিন সকলোৰে লগত মিলি থাকিব লাগে জানো, কিন্তু এই মানুহবোৰে হয়তো নাজানে বহুত কথা। কি কৰিব, মতলবী সমাজ। হ'ব দিয়া, যোৱা তাইক অলপমান মলম লগাই দিয়াগৈ। দিয়ক, ৰ'ব। ৰ'বা ময়ো কৈছোঁ ৰ'বা। অঁ, আহক। হে গাইজ, আপোনালোকে বাৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? ভিডিঅ'টো হয়তো ভাল নহ'ব পাৰে, অলপমান দীঘল নহ'ব পাৰে, কিন্তু ইয়াত যিকেইটা কথা অলপমান সোমোৱাই দিয়া হৈছে অলপমান বাস্তৱৰ লগত জড়িত আছে, বাকীখিনি অলপমান কাল্পনিক। যি নহওক, যদি ভাল পাইছে চাই তো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যাতে আমাৰ নিচিনা দুষ্ট হ'বলৈ কোনো ল'ৰা ছোৱালীয়ে নিশিকে। আৰু নতুন নতুন এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো দবাই থৈ যাব। বাই। আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি আহিছোঁ।